এই গাড়ীখন মাত্ৰ আপুনি 1 টকাত লৈ যাব পাৰিব। আহক ডবকাত আৰু এই টাইটেলৰ যে নাম্বাৰৰ সৈতে এটা ফোন মাৰক আৰু এই গাড়ীখন 1 টকাত লৈ যাব পাৰিব। টকাত তেওঁলোকে কেনেকৈ বাইক দিব পাৰে, গতিকে এই দাদাৰ পৰা জানিম। দাদা কি জনাব বিচাৰে, কিমান পৰিব বা কেনেকৈ আপোনালোকে 1 টকাত বাইক ডেলিভাৰী দিয়ে? বন্ধুসকল, ডবকাত চলি আছে দামাকা অফাৰ নহয়, ভয়ংকৰ অফাৰ। যিটো অফাৰ শুনিলে আপোনালোকে আচৰিত হৈ পৰিব। এতিয়াও বহুতে ভাবি আছে মই বাইক ল'ম, কিন্তু তেওঁলোকৰ সপোনটো এতিয়া পূৰণ হোৱা নাই। ডবকাত এনেকৈ এখন SSR অটো এখন হাব আছে, এইখনত অতি কম খৰচতে আপুনি আহি ডাইৰেক্ট বাইক লৈ যাব। মাত্ৰ এটা ফোন মাৰিব লাগিব এইটো নাম্বাৰত আৰু আপুনি এইখন প্লেচত আহি ডাইৰেক্ট বাইক ল'ব পাৰিব। গতিকে দাদাৰ পৰা মই সবিশেষ জানিম। ইতিমধ্যে আজি প্ৰায় 10-15খন বাইক ইতিমধ্যে চেল হৈছে তেওঁলোকে, মানে আপোনালোকে দেখিবলৈ পাইছে। এখনৰ পিছত এই আৰু এখন চাওক, বৰ্তমান এই গাড়ীখন বৰ্তমান যাব। আপোনালোকে এতিয়াও যদি ভাবি আছে বাইক ল'ম, গতিকে সোনকালে আহক এইটো নাম্বাৰত যোগাযোগ। দাদা কি জনাব বিচাৰিব? ভাবিছোঁ আপোনালোকৰ কাৰণে অফাৰ এটা লৈ আছোঁ। আমাৰ ইয়াত মেঘা লোন মেলা চলি আছে 3 দিনৰ কাৰণে, 15, 16 আৰু 17 তাৰিখ। এই লোন মেলাত আপোনালোকে মিনিমাম খালি কাগজৰ পইচা দিলে গাড়ী লৈ যাব পাৰিব, যিকোনো TVSৰ গাড়ী। আমাৰ ইয়াত আপাচি আছে, এণ্ট্ৰক আছে, জুপিটাৰ আছে, TVS ৰনিন আছে, ৰাইডাৰ আছে, যিকোনো মডেল আপুনি লৈ যাব পাৰিব। এয়া চাওক আপাচি 2B, এইখন এতিয়া ডেলিভাৰী হ'বই। এইখন আৰু এইখন আছে 220। অকল ৰহস্য হৈছে, বহুত আমি ডিলাৰত গৈছোঁ, দেখিছোঁ মানুহে বাইক কিনে ফাইনেন্সত, কিন্তু ইয়াত আপুনি মাত্ৰ 1 টকা দি আপুনি বাইক লৈ যাব পাৰিব। বহুত এটা ভয়ংকৰ অফাৰ। গতিকে এই বাইকখনৰ দাম কিমান, এনেকুৱা কিছুমান বাইকৰ দাম কেনেকৈ পৰিব বা 1 টকাত তেওঁলোকে কেনেকৈ বাইক দিব পাৰে, গতিকে এই দাদাৰ পৰা জানিম। দাদা কি জনাব বিচাৰে, কিমান পৰিব বা কেনেকৈ আপোনালোকে 1 টকাত বাইক ডেলিভাৰী দিয়ে? এইখন নিলে আপুনি মাত্ৰ 1 টকা এটা লৈ আহিব আৰু লগতে আপোনাৰ RC আৰু ইঞ্চুৰেঞ্চৰ টকাটো লৈ আহিব। আৰু এইখন মিনিমাম এইখনো ছেইম 1 টকা লৈ আহিব, RC আৰু ইঞ্চুৰেঞ্চৰ পইচা আমাক দিব। বেলেগত যেনেকৈ আপোনাৰ 23,000 24,000 লয় RC আৰু ইঞ্চুৰেঞ্চ, আমাক মাত্ৰ 14-15,000 টকা দিলে হৈ যাব, নিব পাৰিব আপুনি গাড়ী। চাওক, মই তেওঁলোকৰ অফিচটোত, এই অফিচখনত কেনেকুৱা ধুনীয়া ধুনীয়া গাড়ী আছে মই দেখিবলৈ পাইছে আপোনালোকে। এইখন হৈছে চাওক, এই গাড়ীখন মাত্ৰ আপুনি 1 টকাত লৈ যাব পাৰিব। আহক ডবকাত আৰু এই টাইটেলৰ যে নাম্বাৰৰ সৈতে এটা ফোন মাৰক আৰু এই গাড়ীখন 1 টকাত লৈ যাব পাৰিব। গতিকে আপোনালোকে ইফালে চাবলৈ হৈছে, এয়া আৰু এজন দাদা আছে, তেওঁৰ পৰা অলপ জানিম। দাদা কি জনাব বিচাৰিব, সঁচাকৈ 1 টকাত গাড়ী নিব পাৰি? হয়, এইটো 1 টকাত ল'ব পাৰিব আপুনি। 1 টকাত লৈ যাব 1 টকাত ল'ব পাৰিব। এইটো কেনেকৈ সম্ভৱ, মানে এটা আপোনাক ৰাইজক এটা আইডিয়া দিয়ক না। এইটো মানে আমাৰ অলপ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। আপোনাৰ ইঞ্চুৰেঞ্চ আৰু RC মানে টকাটো দিব লাগিব, খালি আপোনাৰ 10-12 হাজাৰ টকাত ওলাই যাব গাড়ী। 1 টকাত এইখন শ্ব'ৰুমৰ পৰা SSR অটো হাবৰ পৰা মই 1 টকাত ৰাইডাৰ বাইক কিনিছোঁ। বন্ধুসকল, মাত্ৰ 1 টকা লৈ আহক আৰু এইখন শ্ব'ৰুমৰ পৰা আপোনালোকে গাড়ী লৈ যাওক। গতিকে সবিশেষ আপোনালোকে টাইটেলত নাম্বাৰৰ সৈতে যোগাযোগ কৰি জানিব পাৰিব আৰু এটা হোৱাটছআপ কৰি তেওঁলোকৰ সৈতে যোগাযোগ কৰি গাড়ী লৈ যাব পাৰিব। মাত্ৰ 1 টকা আৰু আপোনাৰ ডকুমেণ্ট লাগিব।